আৰু আজি ইয়াতে অহাৰ কাৰণটো হ'ল যোৱা সকলোৱে ছ'চিয়েল মিডিয়াতে দেখি পাইছে যে ইয়াতে জেংৰেন গাঁৱৰ ফুলনি ইয়াতে এজন জীয়ৰী তেওঁ আত্মহত্যা কৰিব লগা হৈছে। এতিয়া ইয়াতে আত্মহত্যা কৰাৰ কাৰণটো এতিয়া সকলোৱে ইয়াতে দেখি পাইছে। সেইবাবে মই সেই আত্মহত্যা কৰাৰ কাৰণটো এতিয়া সকলোকে জনাৰ পাছতো যে সেই ল'ৰাজনকো আজি শাস্তিটো দিব লাগে। কাৰণ আজি কাৰোবাৰ জীয়ৰী আজি কাৰোবাৰ কইনা ইয়াতে হেৰাব লগা হ'ল। সেইবাবে আজি আমি সংগঠনৰ পৰা আজি আমি ইয়াতে আহিছোঁ আৰু তেওঁৰ দেউতাকক দেখাৰ পাছতে আৰু বহুতো ইয়াতে বেয়া এটা পৰিৱেশ ইয়াতে সৃষ্টি হোৱা দেখা গৈছে। এতিয়া চাবলৈ গৈ তেওঁৰ দেউতাক এতিয়া চকুৰে দেখিন বা দৃষ্টিহীন অৱস্থাতে আছে। সেইবাবে মই এটা কথা মই ক'বলৈ খুজিছোঁ যে আমাৰ সংগঠনৰ পৰা হ'লেও আমি মানে তেখেতৰ দেউতাকৰ কাৰণে সেই চকুৰ ট্ৰিটমেণ্টৰ বাবে আমি তেখেতক সহায় দিম আমাৰ সংগঠনৰ পৰা। আৰু মই এতিয়া আজি মই ইয়াতে এটা কথাষাৰখন মই এতিয়া মেছেজ মই দিব খুজিছোঁ মই এতিয়া উঠি অহা ল'ৰা ছোৱালীবোৰকো যে পৃথিৱীত থকা সকলোৰে দুখ কষ্টবোৰ থাকে। সেইবাবে মানে আমি মানে সেই কষ্ট বা সেই প্ৰব্লেমবোৰ মানে আমি কেনেকৈ যে এটা সমাধান কৰিব লাগে সেইটো আমি প্ৰথমত ভাবিব লাগে। কাৰণ যে এটা প্ৰব্লেমৰ পৰা যে আমি নিজৰ প্ৰাণ হেৰুৱাই দিম বা এনেকুৱা এটা আমি একচেপ্ট কৰিব নালাগে। আমি এনেকুৱা এটা বেয়া এটা সেইবাবে আমি প্ৰথম ভাবিব লাগে যে আমাক সৰুৰে পৰা মা দেউতা ডাঙৰ দীঘল কৰোৱা বা দিন হাজিৰা কৰি পেলাই তেখেতে পঢ়া শুনা কৰাইছে, এইবোৰ আমি ভাবিব লাগে। সেইবাবে মই এতিয়া অনুৰোধ এটা মই কৰিছোঁ আমাৰ সংগঠনটিৰ পৰাও যে যিমানখিনি কষ্টবোৰ আছে বা যিমানখিনি বেয়া এটা পৰিস্থিতিত হ'লেও যে এনেকুৱা এটা বেয়া কাম মানে হাতত নোলোৱাই ভাল বুলি মই ক'ম। আৰু কাৰণ আজি এতিয়া কাৰোবাৰ জীয়ৰী কাৰোবাৰ কইনা হেৰুৱাৰ পাছতে এটা পৰিৱেশখন আপুনি দেখিব পাৰে যে কিমান দুখতে আছে তেওঁৰ দেউতা। সেইবাবে আমাৰ সংগঠনৰ পৰা হ'লেও আমি সেই ল'ৰাজনক আমি শাস্তি দিব লাগে। কিন্তু আজি তেখেতৰ মা দেউতা আহিছে ইয়াতে, কিন্তু ল'ৰাটোক ননা কাৰণটো আমি সুধিছোঁ, কিন্তু এতিয়া কৈছে কি ল'ৰাটো বেমাৰ হৈ আছে বুলি কৈছে। সেইবাবে আমাৰ সংগঠনটোৰ পৰা হ'লেও আমি গাঁৱত যাম, যাই পেলাই সেই ল'ৰাক শাস্তিৰ বাবে আমি কামটো আমি কৰিম। প্ৰথমে আমি ন্যায় বিচাৰিম, কাৰণ এজনী গ্ৰামাঞ্চল ছোৱালী প্ৰাণ হেৰুৱাব লগা হৈছে। সেইবাবে ন্যায়টো আমাক লাগে আৰু সেইবাবে আমি ন্যায় নোপোৱাতে আমি প্ৰতিবাদটো আমি ৰাখিম। এতিয়া ভিডিঅ'খন দেখাইছে ইয়াতে তেওঁৰ ভাইটিকে দেখাইছে ভিডিঅ'খন, কিন্তু ভিডিঅ'খন দেখাৰ পাছতে মই চাবলৈ ভয় লাগিছে। কাৰণ যেতিয়া ভিডিঅ'খন দেখুৱাইছে তেতিয়া ল'ৰাটো হাঁহি আছে, কিন্তু সেইটো সময়ত যদি ল'ৰাটো যদি ৰখা পৰাটো ভাল আছিলে বা তেওঁ ভাল কথা কৈ পেলাই তেওঁ কৰিব পাৰিছিলে। কিন্তু এনেকুৱা লাগিছে যে ছুইচাইড ছোৱালীজনী কৰিছে, কিন্তু তাতে আকৌ ল'ৰাজনে প্ৰেছাৰ দিয়া নিচিনা দেখা পাইছে যোনটো ভিডিঅ'তে। এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ আজি দেখি পাইছোঁ, কিন্তু ইয়াতে ল'ৰাটো শাস্তি পাব লাগে। ল'ৰাটো ইয়াতে ৱেষ্ট কাৰ্বি আংলং বৰকক বুলি জনা গৈছে। মই আমাৰ সংগঠনৰ নাম হ'ল কাৰ্বি আংলং ডেম'ক্ৰেটিক ওমেন এছ'চিয়েশ্যন আৰু মই ইয়াৰ জেনেৰেল ছেক্ৰেটাৰী চাংগেট সিংনাৰ্পী।